বিপদ ঘণ্টা বাজিছে এতিয়া পাকিস্তানত সেনাবাহিনীক হাই এলাৰ্ট ভাৰত চৰকাৰৰ স্থল জল বায়ুৰে পাকিস্তানক এশিকনি দিবলৈ সাজু ভাৰত আনফালে বন্ধ কৰি দিয়া হ'ল জম্মু কাশ্মীৰৰ ৪৮টাকৈ পৰ্যটনস্থলী পেহেলগাম আক্ৰমণৰ পিছত পাকিস্তান আৰু ভাৰতৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি হৈছে আৰু এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে এই বৈঠকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং CDS অনিল চৌহান সেনা প্ৰধান বায়ু সেনাৰ মুৰব্বী আৰু নৌ সেনাৰ মুৰব্বীও উপস্থিত থাকে এফালে যদি ভাৰত চৰকাৰে সেনাবাহিনী মুক্ত হাত দিছে আনফালে জম্মু কাশ্মীৰত বন্ধ কৰি দিয়া হৈছে ৪৮টাকৈ পৰ্যটনস্থলী পৃথিৱীৰ ভূস্বৰ্গৰূপে পৰিচিত জম্মু কাশ্মীৰৰ ৪৮টা পৰ্যটনস্থলী বন্ধ কৰি দিয়া খবৰে এতিয়া চিন্তাত পেলাইছে তাৰ খাটি খোৱা লোকসকলক পেহেলগাম আক্ৰমণৰ পিছত জম্মু কাশ্মীৰৰ চৰকাৰে কাশ্মীৰৰ ৮৭টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮টা পৰ্যটন স্থান বন্ধ কৰি সীমান্তত উত্তেজনা বৃদ্ধি কৰিছে বন্ধ পৰ্যটনস্থলীৰ অধিকাংশই সীমান্তৱৰ্তী অঞ্চলৰ জানিব পৰা মতে পেহেলগাম আক্ৰমণৰ পিছত উপত্যকাটোত কিছুমান স্লিপাৰ সেল সক্ৰিয় হৈ পৰিছে আৰু তেওঁলোকক অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ইয়াৰ উপৰিও পাকিস্তানৰ চোৰাংচোৱা সংস্থা আন্তঃসেৱা চোৰাংচোৱা সংস্থাই বিশেষকৈ শ্ৰীনগৰ আৰু গণ্ডাৰবাল জিলাত অস্থানীয় লোক CID কৰ্মী আৰু কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ কৰাৰো ইতিমধ্যে পৰিকল্পনা কৰিছে বুলি ইংগিত প্ৰদান কৰিছে আনহাতে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় জানিব পৰা মতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী আঘাত কৰিবলৈ তেওঁ সেনাক মুক্ত হাত দিছে কাৰ্যকৰী চোৰাংচোৱা তথ্য পৰ্যালোচনা কৰা আৰু সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰাৰ সামৰিক আৰু কৌশলগত বিকল্পৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্জন আছাম